50 টকাত 1000 টকাৰ গ্ৰন্থ পাবলৈ আপোনাৰ কিন্তু ভাগ্য লাগিব। কিন্তু এই 50 টকাতনো 1000 টকাৰ গ্ৰন্থ ক'ত পাব? ভিডিঅ'টো চাই থাকক, তেতিয়া আপোনালোকে বুজিব পাৰিব। আমাৰ কাইলৈ গ্ৰন্থ উপহাৰ উৎসৱ আছে আৰু তাৰ বাবে পূৰা প্ৰস্তুতি চলি আছে। এইফালে পৈতুত বৌ আৰু আছিলে দুজনমান, তেওঁলোক এতিয়া নাই। সকলোৱে পূৰা প্ৰস্তুতি কৰি আছে। আৰু আচলতে এয়া কি, আপোনালোকে চাগে পোষ্টাৰবিলাক দেখি গম পাইছিলেই। কাইলৈ যিহেতু আমি গ্ৰন্থ উপহাৰ উৎসৱ পাতিছোঁ, গতিকে আপোনালোকে যিসকলে কুপন ল'লে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। এতিয়াও কুপন ল'ব পাৰিব। কাইলৈ আবেলি 3 বজাত আছে এই উপহাৰ উৎসৱটি। আমাৰ কাইলৈ আছে গ্ৰন্থ উপহাৰ উৎসৱ আৰু ইতিমধ্যে সামাজিক মাধ্যমত আপোনালোকে চাগে পাইছিলেই পোষ্টাৰবিলাক। আৰু কাইলৈ যিহেতু আমাৰ এই গ্ৰন্থ উপহাৰ উৎসৱটি আছে আৰু ইতিমধ্যে প্ৰস্তুতি হৈ আছে, এয়া মই দেখাইছোঁ। এতিয়া পূৰা প্ৰস্তুতি কৰি আছে তেওঁলোকে। আপোনালোকে যদিহে এতিয়াও কোনোবাই কুপন ল'বলৈ ভাবি আছে ল'ম বুলি, এতিয়া ল'ব পাৰিব। এতিয়াও আমাৰ হাতত যিহেতু সময় আছে, আপোনালোকে যদিহে এতিয়াও ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব। নহ'লে অকণমান কৈ দিয়া তোমালোকে। আপোনালোকে গম পাইছিলে যে খবৰ 24x7 আৰু ৰ'দালি অসমৰ উদ্যোগত যি গ্ৰন্থ উৎসৱ 3.0 অনুষ্ঠিত কৰিছিলোঁ, তাৰ কাইলৈ আমাৰ খেল আছে 3টা বজাত খবৰ 24 অফিচত। আৰু যিসকলে কুপন লৈছিলে তেওঁলোকো আহিব, আৰু যিসকলে ল'ম বুলি এতিয়াও ভাবিছে আহিব। এয়া দেখিছে আমি কিতাপৰ ধুনীয়াকৈ পেকিং কৰি আছোঁ আৰু ধুনীয়া ধুনীয়া কিতাপ। আহিব সকলোৱে কিতাপৰ আমেজ ল'বলৈ, আৰু এটা সুন্দৰ সময় আপোনালোকে ভাল পাব আহি। ইয়ালৈ আহিব, কাইলৈ লগ পাম সকলোকে। আৰু যিসকলে এতিয়াও যদি ভাবিছে কুপন ল'ম বুলি, তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰে। কাইলৈ যিহেতু গ্ৰন্থ দিৱসো হয়, 23 এপ্ৰিল গ্ৰন্থ দিৱস, আৰু আমি গ্ৰন্থ দিৱসৰ লগত সংগতি ৰাখিয়ে এই কাৰ্যসূচীটো লৈছিলোঁ হাতত। আৰু যিহেতু বৰ্তমান সময়ত স্মাৰ্টফোনৰ যুগত গ্ৰন্থ পঢ়াৰ কোনোবাখিনিত কমি যোৱা যেনো অনুভৱ হয়। গতিকে তথাপিও তাৰ মাজতো বহুতে পঢ়ে, বহুতে গ্ৰন্থসমূহ জীয়াই ৰাখিছে। আৰু আমাৰো এই পদক্ষেপে গ্ৰন্থসমূহ জীয়াই ৰখাত নিশ্চয় কিবা এটা নহয় কিবা এটা ভূমিকা ল'ব। আৰু এইফালে আৰু এজন আছে, আচলতে কথাটো কি, গ্ৰন্থ মানুহে পঢ়ে, কিন্তু সেই গ্ৰন্থ উপহাৰ হিচাপে বহুত মানুহে কম পায়। কিবা বিবাহ অনুষ্ঠানত বা জন্মদিনত পায়, কিন্তু ইভাগে সাধাৰণতে উপহাৰ হিচাপে কম পায়। কিন্তু আমি তাৰ এটা ব্যৱস্থা কৰিছোঁ উপহাৰ হিচাপে, আৰু তাৰ বাবে এটা আমি ন্যূনতম মূল্য লৈছোঁ, সেইটো হ'ল 50 টকা। আৰু আমি যি খেল অনুষ্ঠিত হ'ব এয়া দেখিছে, এইটো মই 5ম পুৰস্কাৰটো পেকিং কৰি আছোঁ। অলৰেডি হৈ গ'ল। 1000 টকাৰ টোপোলা মুঠ 12টা, এয়া ওপৰত দেখাই দিব। ওপৰত 4টা টোপোলা পেকিং কৰি থোৱা হৈছে, এইটো 5 নম্বৰটো। আৰু এয়া বাকী আছে 7টা টোপোলা আৰু পেকিং কৰিবৰ বাবে, আৰু এই 7টা টোপোলা পেকিং কৰিম আমি এতিয়া। আচলতে বহুতে এনেকুৱা ধৰণৰ কিছুমান খেল পাতি থাকে, য'ত পুৰস্কাৰ হিচাপে থাকে কিবা কিবি সামগ্ৰী থাকে, নাইবা থাকে গাড়ী মটৰলৈকে খেল খেলায়। কিন্তু গ্ৰন্থৰ সাধাৰণতে কম হয়, কোনোবাই এনেকুৱা পাতে, কিন্তু বহুত কম থাকে। আৰু আশা কৰিছোঁ আমাৰ এই 50 টকা মূল্য দি আপোনালোকে 1000 টকাৰ গ্ৰন্থ লৈ যাব। আৰু আশা কৰিছোঁ কাইলৈ সকলোৱে সহায় সহযোগ কৰিব। ধন্যবাদ।